তো গাইজ মই আজি ল'ৰা মানুহৰ জীৱনটোক লৈ এটা কথা ক'ম যে ল'ৰা মানুহৰ জীৱনটো ইজ নট ছ' ইজি সঁচাই। তো অসমত এতিয়া প্ৰায়খিনি ঠাইতে বতাহ বৰষুণ, লগতে গুৱাহাটীত জানেই নিউজত পাই আছে আপোনালোকে, বানপানী হৈ গৈছে, মানে ঠাণ্ডা আৰু বতৰ। তো এতিয়া মই আছোঁ আহমেদাবাদত, মোৰ ডিউটি। মই জানো আপোনালোকে আগৰ ব্লগ চাই গম পাইছে যে মই এয়াৰপৰ্টত জব পাইছোঁ। তো আহমেদাবাদ এয়াৰপৰ্টত মই জব কৰোঁ। ৰাতিপুৱা 7টাৰ পৰা আবেলি 4টালৈকে মোৰ ডিউটি। তো কি ক'ম, আপোনালোকে মোক দেখি গম পাইছে গৰমত মই কেনেকুৱা হৈ গৈছোঁ, অৱস্থা নাই, পুৰা একদম চোলা পেণ্ট ভিজি, মানে কি ক'ম আৰু স্কিনৰ অৱস্থা চাওক। সঁচাই ল'ৰা মানুহৰ জীৱনটো এটা বেলেগ, যে কি এটা ফেমিলিৰ বাবে কিমানখিনি কষ্ট, ষ্ট্ৰাগল বা আগুৱাই যাবলৈ কিমান কষ্ট কৰিব লগা হয়। ছোৱালীও কৰে, কিন্তু সমানে আজিকালি কষ্ট, কিন্তু মই বিশেষকৈ ল'ৰাৰ কথাই কৈছোঁ। তো এতিয়া মই ডিউটিৰ পৰা গৈ আছোঁ বাৰু, ৰ'দ চাওক, এতিয়া বাজিল 4টা, ৰ'দতে মানে অৱস্থা নাই আৰু ৰ'দ বতাহ বৰষুণ নেওচি কষ্ট কৰি আগবাঢ়ি গৈ আছোঁ। নাজানো কিমান দূৰ সফল হ'ব পাৰিম, কিন্তু চেষ্টা অব্যাহত থাকিব। তো মই ঘামত অৱস্থা নাই। মই মানে গৰমটো দেখি এটা ভিডিঅ' বনাইছোঁ আপোনালোকক, যে মইতো এয়াৰপৰ্টত অলপ হ'লেও এচিৰ হাৱা পাওঁৱেই, কিন্তু এইবোৰ মানুহে যিবোৰে কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে, ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, কেনেকৈ আছে এই গৰমত। 41 ডিগ্ৰী চেলচিয়াছ আহমেদাবাদত, ফিলছ লাইক 43 ডিগ্ৰী চেলচিয়াছ। তো সঁচাই ভাবিব লগা এটা বিষয় ল'ৰা মানুহৰ জীৱনটোক লৈ।